বহুতে মোক সোধে যে স্যাৰ ডেল্টাত কেনেকৈ ট্ৰেড ল'ব লাগে এবাৰ দেখাই দিব এতিয়া আপুনি চাব পাৰে এই যোনটো ট্ৰেণ্ড বিটকইনে কণ্টিনিউ কৰিলে ফিবোনাচি মতে ইয়াত এটা ট্ৰেড এটা বনিব 0.5 0.6 ওপৰত সাস্টেইন কৰিছে ইয়াত ট্ৰেডটা মই আপোনাক লৈ দেখুৱাম কেনেকৈ ল'ব লাগে এইটো মোৰ ডেল্টাৰ একাউণ্ট হয় ডেল্টাৰ একাউণ্টত মই মাৰ্কেটত গ'লোঁ মাৰ্কেটত বিটকইনত গ'লোঁ তাৰপিছত মই ইয়াত মই চাৰ্টখন এবাৰ চাই লওঁ এইখন হৈ গ'ল মোৰ চাৰ্ট ঠিক আছে এইখন হৈ গ'ল চাৰ্ট ইয়াত মই অৰ্ডাৰ এটা প্লেচ কৰিম কিমান ল'ম মই লটৰ জেগাত ধৰক 10 লট লিখিলো ঠিক আছে 10 লট লিখিলো লং পজিশন ওপৰলৈ লম লং পজিশন ক্লিক কৰিলো এনেকৈ এখন আহিছে ইয়াত লিখা আছে যে মোৰ কিমান ফিজ লাগিব 0.69 ডলাৰ মোৰ ফিজ লাগিব 10টা লট প্লেস অৰ্ডাৰ কৰিলো প্লেস অৰ্ডাৰ কৰাৰ লগে লগে মোৰ ইয়াত অৰ্ডাৰটো প্লেস হৈ যাব ইয়াত ওলাই গ'ল সব ইয়াত মোৰ এতিয়া বৰ্তমান ইয়াত চলি আছে 0.17 মাইনাস প্লাস তেনেকৈ চলি আছে সো এনে ধৰণে আমি ইয়াত অৰ্ডাৰ প্লেস কৰো ঠিক আছে আৰু যদি আপোনালোকে এটো ভিডিও ভাল পালে ফলো কৰক সাবস্ক্ৰাইব কৰক নেক্সট পাৰ্টত দেখুৱাম কেনেকৈ ষ্টপ লছ লগাব লাগে কেনেকৈ টাৰ্গেট লগাব লাগে